ওকে সো আশা কৰোঁ তোমালোকে ভালে আছা নে নাই কমেন্ট সেকশনত জনাবা ভালে নাই ভালে থাকা কিয় ভালে নাথাকা যদি ভালে নাথাকা তো শিকিবা কেনেকৈ ওকে সো মই স্ক্ৰীন ৰেকৰ্ডাৰটো ষ্টাৰ্ট কৰি লৈছো এতিয়া মই কন্টিনিউ কৰিছো মই এটা কাম কৰিছো মোৰ প্ৰথমতে যিখিনি সিলেবাস আগৰ ক্লাছত ডিসকাস কৰিছিলো তালৈকে আহিছো মই ইয়াৰ আগৰ ক্লাছত বিভিন্ন ধৰণে এক্সেলৰ যিখিনি কিবা এটা ফাংচন ইউজ কৰি পেলাই প্ৰেক্টিকেল কৰাৰ আগত যিখিনি ইন্টাৰফেস আমি বুজিব লাগে যিখিনি বেসিক জানিব লাগে এইখিনি মই আগৰ ক্লাছত ডিসকাস কৰি থৈছো যদি আগৰ ভিডিওটো চাই আহিছা তো এইটো কন্টিনিউ কৰা বহুখিনি বস্তু ধুনীয়াকৈ বুজি পাবা আৰু যদি কোনোবাই তাৰ ভিডিওটো আগৰ ভিডিওটো চোৱা নাই হয়তো তোমালোকে কমপ্লিকেটেড পাই যাবা এটা কাম কৰা আগৰ ভিডিও চাই লোৱা নহলে আৰু পিছত কমেন্টত কবা স্যাৰ বুজি নাপালো আপুনি কি বুজালে that will be better if you watch that previous video then you come or if you already know you are smart wow then you just continue this one maybe you are smart okay so মই ইয়াৰ আগৰ ক্লাছত কি কৰিছিলো মই ইয়াৰ আগৰ ক্লাছত ধুনীয়াকৈ বেসিক ফাংশনালিটিজ আৰু ইন্টাৰফেসটো বুজাইছিলো তাৰ পিছত আমি এলাইনমেন্টৰ বিষয়ে কৈছিলো এতিয়া আজি এটা কাম কৰো মই ডাইৰেক্ট ফৰ্মুলা শিকাম এক্সেলত আমি কেনেকুৱাকৈ কাম কৰিব পাৰো আৰু তোমালোকক কি কৰিব দিব পাৰে কেনেকুৱা ধৰণৰ কাম কৰিব দিব এক্সেলত কম্পিটিটিভ এক্সামত যদি স্কিল টেষ্ট হিচাপত এইবিলাক টপিক দিয়ে মই প্ৰেক্টিকেলি কৰি দেখুৱাই আছো তো এটা কাম কৰো মই স্ক্ৰীন ৰেকৰ্ডাৰটো ষ্টাৰ্ট হৈছে ওকে এইটো কাম কৰি আছে অতি ধুনীয়াকৈ ওকে নাও মই এক্সেললৈকে আহিছো এইখিনি মই আগৰ ক্লাছত ইয়াতে ধুনীয়াকৈ কিবা কিবি শিকাই দিছিলো এইখিনি মই ডিলিট কৰি লৈছো ৰাইট ক্লিক কৰি ইয়াতে ডিলিট কৰিছো মই শীট 1ত আহিছো আৰু ইয়াতে মই ইয়ালৈকে আহি পেলাই মই কি কম আজি কম এই ফৰ্মুলাস ফাংচন বিলাক প্ৰথমতে বেসিক এৰিথমেটিক যিখিনি আমাৰ ফৰ্মুলাস বা ফাংচনস আছে এইখিনি চাই লও কি আছে প্লাস মাইনাস ডিভিজন মাল্টিপ্লিকেশন ঠিক আছে মই ইয়ালৈকে আহিছো এইটো অকমান জুম কৰি লৈছো ইয়াতে মই এটা ডাটা লৈ লৈছো যে ডাটা 1 নেকি লিখি লৈছো ডাটা 2 মই ইয়াতে লিখি লৈছো ইয়াতে মই এটা নাম্বাৰ লিখিছো 56 আৰু ইয়াতে মই লিখিছো সাপোজ 40 মই দুটা লিখি লৈছো ইয়াতে মই কেইটামান অপাৰেশন কৰি দেখাম এৰিথমেটিক অপাৰেশন বিলাক প্ৰথমটো লিখি লৈছো ডিভিজন ওকে প্ৰথমটো ডিভিজন কি হলো প্ৰথমটো ল এডিশন প্ৰথমতে এডিশন কৰা শিকাম তাৰ পিছত কম সাবট্ৰাকশন ওকে সাবট্ৰাকশন তাৰ পিছত কম মই মাল্টিপ্লিকেশন তোমালোকে কন্টিনিউ কৰি থাকা I am giving this assurity you will understand everything if you are even zero in this field তোমালোকে বুজি পাবা আৰু গটেখিনি ভালদৰে প্ৰেক্টিকেলটো কৰিব পাৰিবা এই কলম বিলাক মই ইয়াতে ক্লিক কৰি পেলাই ডাউন কৰি লৈছো বা এটাকৈ কৰাৰ হলনি গটেইটা সিলেক্ট কৰি এবাৰ যিকোনো এটা এডজাস্ট কৰিছো গটেইবিলাক ইয়াতে এডজাস্ট হৈ গল বুজি পালো ওকে মই এটা দুটা ডাটা ললো 56 and 47 গটেইখিনি সিলেক্ট কৰি লৈছো ইয়াৰ পৰা হেপেলা অল বৰ্ডাৰ কৰি দিছো আৰু ইয়াতে মই গটেইখিনি সেন্টাৰ কৰি লৈছো এখিনি মই পাৰিলে অকনমান বোল্ড কৰি লব পাৰো কালাৰটো চেঞ্জ কৰি লম নেকি ঠিক আছে মই ৰেড কালাৰ লৈ লৈছো আৰু অকনমান ডাউন কৰি লৈছো প্ৰথমতে এই এডিশন কেনেকৈ কৰে এডিশন কৰা মানে কি প্লাস কৰা হয় যিকোনো ফৰ্মুলাস ফাংচন আমি ইনসার্ট কৰাৰ আগত প্ৰথমতে আমি ইকুৱেল সাইনডাল দিব লাগিব ইকুৱেল সাইনডাল দিলো এতিয়া মোক লাগে এই দুটা প্লাস কৰিব আমি এতে দুই ধৰণে দিব পাৰো আইদাৰ উই ক্যান গিভ ওয়ান অপশন উই ক্যান গিভ দা সেল ভ্যালু বা আমি সেল এড্ৰেছটো দি পেলাই কৰিব পাৰো সেল ভ্যালু মানে কি ইয়াৰ সেল ভ্যালুটো কি হ'ব সেল ভ্যালু হৈছে প্ৰথমটো 56 তাৰ লগত মই প্লাস কৰিব লাগে কি 40 মই ইয়াতে কৰিছো তো এইটো মই প্লাস কৰিছো কেনেকে মই মোৰ সেল ভ্যালুটো দি পেলাই তো এটা প্ৰেছ কৰিছো এই দুটা প্লাস কৰি পেলাই ইয়াতে আনসাৰটো আহি গল ঠিক তেনেকৈ আমি সাবট্ৰাকশন মাল্টিপ্লিকেশন ডিভিজনো কৰিব পাৰো কিন্তু ইয়াতে সেল ভ্যালু দিলে ইয়াতে লিমিটেশন কি আছে মই তোমালোকক কৈ আছো মই ইয়াতে আৰু দুটা ডাটা বহাই লৈছো ইয়াতে 45 লৈছো মই ইয়াতে 45 লৈ লৈছো এতিয়া আমাৰ ইয়াতে এক্সেলৰ এটা ফিচাৰ্স থাকে এটো যে ড্ৰাগ এণ্ড ড্ৰপ মই এই সেলটো ইয়াতে ক্লিক কৰি পেলাই যদি মই ইয়াতে মই ক্লিক কৰি ড্ৰাগ কৰো ইয়াতে কি আহি যাব ইয়াতে মোৰ 96 আহি যাব কিহৰ কাৰণে মোৰ যেটো সেল ভ্যালু ইয়াতে দিছিলো এই ফৰ্মুলা হিচাপত কি লৈছে এটো 56 + 40 লৈ থৰিছে যেতিয়া মই ইয়াতে ক্লিক কৰিছো এইটো 56 + 40 লৈ থৰিছে তোমালোকে ফৰ্মুলা বাৰত দেখা পাইছা ইয়াতে লব লাগিছিল 45 + 45 কিন্তু ইয়াতে লৈ লৈছে কোনটো এই 56 and 42 কাৰণ এটো চেঞ্জ কৰিব পৰা নাই ইয়াত আমি সেল ভ্যালুটো দি থৈ দিছো নাও যদি মই ইয়াতে এটা কাম কৰো এবাৰ যদি মই ইয়াতে আহি পেলাই মই ইকুৱেল দি পেলাই সেল এড্ৰেছটো দিও A2 কি হ'ব A2 মই ইয়াতে টাইপ কৰি পেলাইও দিব পাৰো আৰু আমি সেল এড্ৰেছটো আমি এটো স্মল লেটাৰছটো দিব পাৰো কেপিটেলছটো দিব পাৰো এটো ডিপেন্ড কৰে মই A2 দি লৈছো তাৰ লগত মই প্লাস কৰিব লাগে কোনটো এইটো B2 টো মই টাইপ কৰি দিব পাৰো মই ইয়াতে সিলেক্ট কৰি পেলাইও দিব পাৰো এটা যদি মই এন্টাৰ প্ৰেছ কৰো এইটো মোৰ কি হৈ গল এইটো 96 + 96 হৈ গল এতিয়া যদি মই ড্ৰাগ এণ্ড ড্ৰপ কৰো এতিয়া ইয়াতে তোমালোকে ভ্যালুটো চোৱা এইটো ইভেন 90 হৈছে নে হোৱা নাই কাৰণ ইয়াতে থাকোতে A2 + B2 লৈ লৈছে
আৰু ইয়াতে কি লৈছে a3 + b3 ইয়াতে অটোমেটিক লৈ লৈছে অৰ্থাৎ সেল ভ্যালু যদি দিও কি কৰে সেই সেলৰ যেটো ভ্যালুটো হেতু ফিক্স কৰি থৈ দিয়ে হেতু চেঞ্জ নকৰে বুজি পালো আৰু সেল এড্ৰেছ যদি দি দিও হেতু এটা ৰিলেটিভ হিচাপত চেঞ্জ কৰি থাকিব বুজি পালো কি এড্ৰেছটো চেঞ্জ কৰি থাকিব ইয়াতে a2 লৈছে ইয়াতে a3 লৈছে নেক্সটত a4 লব তো এনেকুৱাকৈ চেঞ্জ কৰিব আৰু এনেকৈ আমি লাৰ্জ এমাউন্টত ডাটা আমি এবাৰতে ফৰ্মুলাটো বহুৱাই থৈ পেলাই এবাৰতে আমি বহুকিটা ডাটা আমি কি কৰিব পাৰো প্লাস কৰিব পাৰো বুজি পাইছে না পোৱা নাই কমেন্ট সেকশনত জনাবা আৰু যদি ভিডিওটো ইন্টাৰেষ্টিং লাগিছে ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবা আৰু চেনেলটো তোমালোকে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিবা নাও সাবট্ৰাকশন কেনেকৈ কৰে সাবট্ৰাকশন কৰা মানে কি মাইনাস কৰা ৰাইট মই ইকুৱেল বহাইছো এতিয়া আমি আৰু সেল ভ্যালু নিদিও সেল এড্ৰেছ দি পেলাই কৰিম যে মই মাইনাস কৰিব বিচাৰিছো কোনটো যে 56 ৰ পৰা মই কোনটো মাইনাস কৰিব বিচাৰিছো এইটো 40 মই এটা ক্লিক কৰিছো মাইনাস সিম্বলৰ মাজত দিছো এন্টাৰ প্ৰেছ কৰিছো আৰু এটা সাবট্ৰাকশন ভ্যালুটো ইয়াতে আহি গৈছে বাকি এটো মই ইয়াতে ড্ৰেগ কৰিছো আৰু ইয়াতে এটো আহি গৈছে 0 কাৰণ 45 - 45 এটো 0 এ হ'ব মাল্টিপ্লিকেশন কৰা মানে কি পূৰণ কৰা ৰাইট হয়নে নহয় পূৰণ কৰা হয়নে নহয় হয় ৰাইট একেবাৰে একদম ক্লাস 5 6 ৰ দৰে ভাষা এটা কৈ দিলো পূৰণ কৰা ঠিক আছে ইকুৱেল বহালো মই এইটোৰ লগত পূৰণ কৰিব বিচাৰিছো পূৰণ সিম্বল কোনডাল হয় ইয়াতে মাল্টিপ্লিকেশন সিম্বল হৈছে ষ্টাৰ যেটো ইয়াতে এস্ট্ৰিক বুলি কয় এইটো ষ্টাৰটো তোমালোকে বহুৱাই দিবা তাৰ পিছত তোমালোকে এইটো সেল এড্ৰেছৰ 2 নম্বৰটো দি দিবা এন্টাৰ প্ৰেছ কৰিবা আৰু মাল্টিপ্লাই কৰি ইয়াতে আনসাৰটো আহি যাব বাকিখিনি ড্ৰেগ কৰি দিম আৰু ইয়াতে এনেকৈ আহি যাব ডিভিজন মানে কি হৰণ কৰা কি কৰা হৰণ কৰা ইয়েস আমি হৰণ কৰিব পাৰো কেনেকৈ হৰণ কৰিব পাৰো যে 56 যেটো আছে সৰি ইকুৱেল বহাব লাগিব যে 56 ক হৰণ কৰিব লাগে হৰণ হৈছে স্ল্যাশ এইডাল হৈছে আমাৰ হৰণ সিম্বল বুজাব ডিভিজন সিম্বল ডিভাইড কৰা কিহেৰে এই 42 ৰে ওকে এটো দি দিলো মই ইয়াতে এন্টাৰ প্ৰেছ কৰিলো 1.4 এটো ডিভিজন ভ্যালু আই গল নেক্সট এটো কিমান হ'ব 45 ডিভাইডেড বাই 45 কমেন্ট সেকশনত জনোৱাচোন এটো কি হ'ব মই ড্ৰ্যাগ এন্ড ড্ৰপ নকৰাতে তোমালোকে কৈ দিয়া এটো ইজি হ'ব ৰাইট 45 ক 45 ৰে এবাৰে যাব তো আমি এনেকৈ এডিশন কৰিব পাৰো সাবট্ৰাকশন কৰিব পাৰো মাল্টিপ্লিকেশন কৰিব পাৰো ডিভিজন কৰিব পাৰো এনেকৈ আমাৰ প্ৰ্যাকটিকেলত হয়তো এনেকৈ কিছুমান ডাটা দিব তাৰ ওপৰত এডিশন কৰিব দিব পাৰে সাবট্ৰাকশন কৰিব দিব পাৰে মাল্টিপ্লিকেশন কৰিব দিব পাৰে ডিভিজন কৰিব দিব পাৰে প্ৰথমতে তোমালোকে এখন পেপাৰত টেবুল এখন দি দিব টেবুলখন তোমালোকে ধুনিয়াকৈ ইয়াতে এক্সেলত বনাই লবা তাৰ পিছত তাত জেনেকৈ যি কোৱেশ্চনটো ক'ব যে এডিশন কৰিব দিব পাৰে সাবট্ৰাকশন হে গটেখিনি স্টেপ বাই স্টেপ কৰি যাবা আৰু তোমালোকে ভাল মাৰ্ক এটা পাই যাবা এখিনিলৈকে বুজি পাইছা নেক্সট আমি এখিনি বুজি পালো এবাৰ আমি আহিছো সাম এভাৰেজ পাৰ্সেন্টেজ ফৰ্মুলা এইবিলাক ফৰ্মুলা আমি শিকাৰ কাৰণে আহিছো কেনেকৈ কিবা পাৰো মাতা সমস্যা ইয়াতে প্ৰ্যাকটিক্যালি লৈ লৈছো মই ইয়াতে আহিছো মই ইয়াতে কেজমান ষ্টুডেন্টৰ ডাটা লৈ লৈছো প্ৰথমতে এখিনি অকমান টাইপ যাব মই টাইপ কৰি লৈছো মই ইয়াতে নেম লিখিছো নেক্সট ইয়াতে মই ম্যাথছ লিখিছো তাৰ পিছত হিন্দী লিখিছো তাৰ পিছত ইয়াতে ইংলিশ লিখিছো তাৰ পিছত ইয়াতে মই সায়েন্স লিখিছো ঠিক আছে সায়েন্স লিখিছো কেখন সাবজেক্ট হল 4খন হল আৰু এখন লৈ লৈছো কি লৈছো এসএসটি লৈ লৈছো হ'ব তো এই কেখন ইয়াতে আমাৰ কেজমান ষ্টুডেন্টৰ ৰোল নম্বৰ বহুৱাম ইয়াতে নেম থাকিব ইয়াত 100 ৰ ভিতৰ মাৰ্ক থাকিব আৰু ইয়াতে আমাক কি ক'ব পাৰে টোটেল উলিয়াব ক'ব পাৰে বুজি পালো টোটেল আচ্ছা টোটেল উলিয়াৰ পিছত আমাৰ ইয়াতে কি ক'ব পাৰে পার্সেন্টেজ উলিয়াব ক'ব পাৰে আচ্ছা পার্সেন্টেজৰ আগত মই ইয়াতে এভাৰেজ কেনেকৈ কাউন্ট কৰে হেতু শিকাম আৰু পার্সেন্টেজটো মই ইয়াতে লিখি লৈছো পার্সেন্টেজ হ'ব এখিনিলৈকে ধৰি লৈছো অকমান সৰু কৰি লৈছো সৰু কৰিব নালাগে অৱশ্যে এইটো হিন্দীটো বহুত ডাঙৰ হৈছে না মই ইয়াৰ পৰা সিলেক্ট কৰি লৈছো এখিনি ইয়ালৈকে সৰু কৰি দিছো আচ্ছা এখিনি এতিয়া এডজাস্ট হৈ গল ৰোল নম্বৰটো অকমান সৰু কৰি লৈছো ইমান ডাঙৰ নালাগে হ'ব মই ইয়াতে ৰোল নম্বৰ বিলাক বহাই লৈছো 1 2 এটা মই ইয়াতে 10 জন ষ্টুডেন্টৰ ডাটা ৰাখিব খুজিছো তো 10 বাৰ মই ইয়াতে টাইপ কৰাৰ প্ৰয়োজন নাই মই যিকোনো দুটা সেল লিখি পেলাই দুইটা মই সিলেক্ট কৰি লম আৰু ইয়াতে ক্লিক কৰি পেলাই মই ড্ৰ্যাগ এন্ড ড্ৰপ কৰিম আৰু ইয়াতে মোৰ ধুনিয়াকৈ ইয়াতে ৰোল নম্বৰ বিলাক আহি যাব মই মাত্ৰ দুটা লিখিছো এক্সেলটো বহুত কামৰ বস্তু হয় দুটা লিখিছো ড্ৰ্যাগ এন্ড ড্ৰপ কৰিছো ইয়াতে আহি গল আৰু যদি মই দুটা নিলিখি যদি মই দুটা নিলিখো মই যদি এটা লিখো মই ইয়াতে অকল এটা লিখিছো আৰু যদি মই এইটো ইয়াৰ পৰা ক্লিক কৰি ড্ৰ্যাগ এন্ড ড্ৰপ কৰো ই কি কৰিব গটেবিলাক মোক ইয়াতে কপি কৰি দিব বুজি পালো তো মই এইটো বিচৰা নাই মই যিকোনো দুটা লিখি লৈছো ইয়াতে এই দুইটা ইয়াৰ পৰা সিলেক্ট কৰি লৈছো এটা ইয়াৰ পৰা ক্লিক কৰিছো আৰু এতিয়াতে মোৰ আহি গল 1 ৰ পৰা 8 লৈকে আচ্ছা এইটো গুছিলো 7 জনে ধৰি ললো আচ্ছা নেম বিলাক ৰাখিব লাগে ৰাইট প্ৰথমতে বাৰু মোৰ নামটো লৈ লৈছো দীপাঙ্কৰ জ্যোতিষ নেক্সট শুভ নেক্সট আৰু কেজমান নেম লৈ লৈছো মনজিত আচ্ছা আৰু কেজমান নেম লৈ লৈছো বিশ্ব অংকুৰ মানৱ হ'ব এই কেজন মই ইয়াতে লৈ লৈছো এই কেজন ষ্টুডেন্ট হয় এই কেজন ষ্টুডেন্ট
মাৰ্ক এটা লৈ ল'ব লাগে মই ইয়াতে মই মাৰ্কখিনি ইয়াতে বহুৱাই লৈছোঁ মই এটা কাম কৰিছোঁ এইখিনি ফাষ্ট ফৰৱাৰ্ড কৰিছোঁ নহ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব ওকে সো ইয়াতে মই ডাটাখিনি বহুৱাই ল'লো ধুনীয়াকৈ একেজন ষ্টুডেণ্টৰ ৰোল নম্বৰ একেজন নেম একেজন হৈছে ষ্টুডেণ্ট আৰু ইয়াতে এইকেইখন 100ৰ ভিতৰত মাৰ্ক লিখা আছে মই এইখিনি ফৰ্মেটিং অলপমান কৰি লৈছোঁ বেছিক ফৰ্মেটিং চাই লোৱা মই গোটেইখিনি সিলেক্ট কৰি লৈছোঁ হ'ব মই ইয়াৰ পৰা আহি পেলাই অল বৰ্ডাৰ কৰি লৈছোঁ মই ৰোল নম্বৰ সেকশনটো অকণমান সৰু কৰি লৈছোঁ হ'ব ইয়াৰ পৰা ৰোল নম্বৰ সেকশনটো সৰু কৰি লৈছোঁ নেম সেকশনটো অকণমান সৰু কৰিব পাৰোঁ মেথ সেকশনটো অকণমান সৰু কৰি লৈছোঁ হিন্দীটো অকণমান সৰু কৰি লৈছোঁ এসএসটো অকণমান সৰু কৰি লৈছোঁ টোটেলটো বাৰু এইখিনিলৈকে লৈ লৈছোঁ পাৰ্চেন্টেজটো অকণমান ডাঙৰ কৰি দিছোঁ হ'ব এই গোটেইখিনি অকণমান জুম কৰি লৈছোঁ এতিয়া দেখা পাইছা তোমালোকে হ'ব এইখিনি হৈ গ'ল এটা মই ইয়াতে মই ইনষ্টিটিউটখনৰ যিখন স্কুলৰ ষ্টুডেণ্ট হ'ব ইয়াতে মই লিখি ল'ব বিচাৰিছোঁ মই ইয়াতে এটা সেলত আহিছোঁ ইয়াতে আহি পেলাই লিখি লৈছোঁ সাপোজ ৰেইনবো টেক ইনষ্টিটিউট মই আগৰ ক্লাছত কৈ দিছোঁ যে আমি কেনেকৈ মাৰ্জিন চেণ্টাৰ কৰিব পাৰোঁ এইখিনি সিলেক্ট কৰি লৈছোঁ মই এটা মাৰ্জিন চেণ্টাৰ সিলেক্ট কৰি লৈছোঁ অল বৰ্ডাৰ্ছত ক্লিক কৰিছোঁ এটা মই কন্ট্ৰোল পি কৰিছোঁ আৰু প্ৰিন্ট প্ৰিভিউটো চাই লৈছোঁ এটো ধুনীয়াকৈ আহি গৈছে নে যোৱা নাই ইয়াতে আহি গৈছে এইখিনি ৰাইট এইখিনি তো আগৰখিনি আছিলে আচ্ছা এইখিনি আহি গ'ল এইখিনি মই সৰি কেনসেল এটা মই এইখিনি অকণমান বোল্ড কৰি লৈছোঁ হ'ব এইখিনি অকণমান বোল্ড হৈ গ'ল এটা মোক কি কৈছে ইয়াতে চাই লওঁ এইখিনি সিলেক্ট কৰি লৈ পেলাই মই চেণ্টাৰ কৰি লৈছোঁ এতিয়া অলপ ভাল লাগিব মই গোটেইখিনি এইখিনি ৰেড কালাৰ লৈ লৈছোঁ আচ্ছা এইখিনি ৰেড কালাৰ লৈ লৈছোঁ অলপ আমাৰ দেখত ভাল হ'ব এইখিনি সিলেক্ট কৰি এইখিনি কালাৰটো মই ডাৰ্ক ব্লু হিচাপত আহিব লাগে এইখিনি ডাৰ্ক ব্লু সিলেক্ট কৰি থৈ দিলোঁ প্ৰথমতে কি কৈছে যে ইয়াতে টোটেল মাৰ্ক কাউন্ট কৰিব লাগে আচ্ছা এতিয়া মই ইয়াতে কি ফৰ্মুলা ফাংচন ব্যৱহাৰ কৰিম মই অলপ আগত শিকিছোঁ মই ইয়াতে কোনটো শিকিছোঁ এটা এডিশ্যন কৰিব লাগে অৰ্থাৎ মই ইয়াতে ইকুৱেল লিখি পেলাই মই গোটেইবিলাক এডিশ্যন কৰিব লাগে যে এইটো তাৰপিছত প্লাস নেক্সট এইটো নেক্সট প্লাস এইটো প্লাস এইটো নেক্সট কোনটো এইটো G7 মই এইটো ইয়াতে দেখা পোৱা নাই ক্লিক কৰিব নোৱাৰো টাইপ কৰি দিব পাৰো G7 সিলেক্ট হৈ গ'ল G7 টো এন্টাৰ প্ৰেছ কৰিছো আৰু ইয়াতে টোটেল মাৰ্ক আহি গৈছে নে যোৱা নাই গোটেইবিলাক মই এটা এটাকৈ প্লাস কৰি দিছো ড্ৰেগ এণ্ড ড্ৰপ কৰিছো গোটেইবিলাকৰ এনসাৰ আহি গ'ল ভেৰি ইজি ৰাইট এবাৰ ক্লিক কৰিছো বাকিবিলাক আহি গ'ল আচ্ছা ইয়াতে মই বাৰে প্ৰতিবাৰ এটা এটাকৈ সেল এড্ৰেছটো দি থকাতে টাইম কনজাম্পশনটো বেছি হৈছে টাইম কনজিউমিং হৈছে মই ইয়াতে এটা কাম কৰিব পাৰো এতিয়া ইয়াতে আমি এইটো শিকিম এই সাম ফৰ্মুলা ফাংচনটোৰ বিষয়ে শিকিম সাম ফাংচনে কি কৰে যিকোনো লাৰ্জ এমাউন্টৰ ডাটা যেতিয়া আমি সেট কৰিব লগা হ'ব তেতিয়া আমি গোটেইবিলাক এটা এটাকৈ আমি সেল এড্ৰেছটো দি থকাতকৈ আমি যিকোনো যিটো ৰেঞ্জত আমাক লাগে আমি এই ৰেঞ্জৰ ফাৰ্ষ্টটো আৰু লাষ্টটো দি দিব পাৰো কেনেকৈ লিখিম যিকোনো ফৰ্মুলা ফাংচন বহুৱাৰ আগত আমি লিখিম ইকুৱেল তাৰ পিছত লিখিম সাম ব্ৰেকেট স্টাৰ্ট কৰিম আৰু ইয়াতে কৈছে নাম্বাৰ 1 যে কোনটো নাম্বাৰৰ পৰা কোনটো নাম্বাৰলৈকে মই সাম কৰিব বিচাৰিছো তো মই ইয়াতে ৰেঞ্জ এটা দি দিম যেটো পৰিখৰ বুলি কয় মই ইয়াতে এইটো নাম্বাৰৰ পৰা মই ইয়াতে দুটা ডট দিছো এইটো নাম্বাৰৰ পৰা কোনটো নাম্বাৰলৈকে ইয়াতে কি লৈছে C7 টো লৈ লৈছে এটো বাদ দিয়া G7 লৈকে মই প্লাস কৰিব বিচাৰিছো নে বিচৰা নাই G7 লৈকে এইটো লৈকে হেখৰটো লৈকে তো ইয়াতে মই লিখিছো G এইটো গুচাই লৈছো G7 মই যেতিয়া G7 বহুৱালো ইয়াতে এডাল ব্লু লাইন দেখা পাইছা এই গোটেই ৰেঞ্জটো অটোমেটিক সিলেক্ট কৰি লৈছে তো সামৰ ভিতৰত সাম লিখি ফাৰ্স্ট এড্ৰেছ আৰু লাষ্ট এড্ৰেছটো দি দিম এন্টাৰ প্ৰেছ কৰিম আৰু ইয়াতে টোটেল মাৰ্কটো আহি যাব বাকিখিনি মই ইয়াতে ক্লিক কৰি ড্ৰেগ এণ্ড ড্ৰপ কৰিম আৰু আমাৰ ইয়াতে টোটেল মাৰ্কটো ইয়াতে আহি যাব বুজি পাইছে নে পোৱা নাই মোক জনাবা বুজি পাইছা ৰাইট কাৰণ মই যিমান পাৰো ইমান ইজি ভাবে গোটেইখিনি বুজাবলৈ চেষ্টা কৰি আছো হায়াৰ সেকেন্ডাৰী লেভেলৰ বিশেষকৈ যিখিনি কম্পিউটাৰ স্কিল টেষ্টত ইম্পৰ্টেন্ট হ'ব সেইখিনি মই বেসিকৰ পৰা ধুনীয়াকৈ বুজাই দি আছো বুজি পাইছে নে পোৱা নাই মোক কমেন্ট সেকশনত জনাবা নেক্সট কি দিয়া আছে যে এভাৰেজ কাউন্ট কৰিব লাগে এভাৰেজ মানে এইকেইখন সাবজেক্টৰ এই টোটেল 5খন সাবজেক্টৰ এভাৰেজ কিমান হ'ব আমি ইয়াতে কাউন্ট কৰিব লাগে তো সাম উইলাৰ কাৰণে আমাৰ ফৰ্মুলাটো কি হয় ইকুৱেল সাম ৰেঞ্জটো দি দিম ফাৰ্স্ট এড্ৰেছ লাষ্ট এড্ৰেছ তো এভাৰেজৰ কাৰণে সেম হয় ইকুৱেল
এভাৰেজ মই ইয়াতে লিখাৰ লগে লগে ইয়াতে অটোমেটিক সাজেশন আহি গৈছে মই ইয়াৰ পৰা ক্লিক কৰি পেলাই মই ইয়াৰ পৰা মই গোটেইখিনি টাইপ কৰি ল'ব পাৰো এনেকে বা মই ইয়াতে এৰো প্ৰেছ কৰি পেলাই ইয়াৰ পৰা সিলেক্ট কৰি ল'ব পাৰো কিবোৰ্ডৰ এৰো প্ৰেছ কৰি পেলাই মোক যেটো লাগে সাপোজ মোক লাগে এইটো মই এইটো সিলেক্ট কৰি লৈ ট্যাব প্ৰেছ কৰিম আৰু ইয়াতে আহি যাব ইমান কমপ্লিকেটেড কৰাতকৈ ধুনিয়াকৈ তুমি ফৰ্মুলাটো লিখি দিয়া যে এভাৰেজ ব্ৰেকেট স্টাৰ্ট কৰা আৰু কোনটো ৰেঞ্জৰ পৰা কোনটো ৰেঞ্জলৈকে আমাক এভাৰেজ লাগে হেতু আমি ইয়াতে সিলেক্ট কৰিম যে মোক C7 ৰ পৰা মোক কলৈকে লাগে C7 ৰ পৰা G7 লৈকে এই ৰেঞ্জটো লওক আৰু ইয়াতে যেটো এভাৰেজ হ'ব হেতু মোক ইয়াতে কাউন্ট কৰি পেলাই দি দিয়ক আৰু এইটো মোৰ ইয়াতে এভাৰেজটো ধুনিয়াকৈ আহি গল বুজি পালো নে পোৱা কমেন্ট সেকশনত মোক জনালে হল ইন্টাৰেষ্টিং যদি লাগিছে ফ্ৰেণ্ডৰ মাজত নিশ্চয় শেয়াৰ কৰিলে হল আৰু যদি এনেকুৱা ধৰণৰ কম্পিউটাৰ ৰিলেটেড কিবা কিবি টপিক প্ৰ্যাকটিক্যালি শিকিব বিচাৰা তোমালোকে চেনেলটো ভিজিট কৰা বিভিন্ন ধৰণৰ কন্টেন্ট মই অলৰেডি আপলোড কৰি থৈছো তাৰ পৰা চেক কৰা এনেকুৱা নহয় যে মই প্ৰ্যাকটিক্যালি বস্তুবিলাক আলোচনা কৰো কম্পিউটাৰ ৰিলেটেড যিমান থিওৰিটিক্যাল আমাৰ এমসিকিউ হ'ব পাৰে কোৱেশ্চন আনসাৰ বিলাক কনসেপ্ট গটেইবিলাক মই এটা আলোচনা কৰো মই এই ভিডিওটো মই এই চেনেলটো এনেকুৱাকৈ বনাইছো যাতে কম্পিউটাৰ ৰিলেটেড যিবিলাক কন্টেন্ট তোমালোকক লাগে এজ এ আসামৰ যিকোনো ষ্টুডেন্টৰ কাৰণে অসমৰ যিকোনো লৰা ছোৱালীৰ কাৰণে যিবিলাক ইম্পৰ্টেন্ট হ'ব সেই গটেইবিলাক মই ইয়াতে প্ৰভাইড কৰি আছো মই এনেকুৱাকৈ বিচাৰিছো যে এই চেনেলটোত কম্পিউটাৰ ৰিলেটেড সব টপিক अवेलेबल থাকক আৰু কোনো যাতে অসুবিধা নহকৈ ইয়াৰ পৰা পঢ়ি থাকিব পাৰে মই ইয়াতে বিভিন্ন ধৰণৰ কন্টেন্ট মই ইয়াতে দিবলৈ চেষ্টা কৰি আছো এভাৰেজ উলিয়াব শিকি গলো তাৰপিছত মই ইয়াতে ক্লিক কৰি পেলাই মই ড্ৰেগ এণ্ড ড্ৰপ কৰিম আৰু ইয়াতে মোৰ এভাৰেজটো আহি গল আচ্ছা ষ্টুডেন্টৰ আমি মাৰ্কৰ পৰা টোটাল উলিয়াব শিকিলো আচ্ছা ষ্টুডেন্টৰ যেতিয়া আমাক যদি এটা পাৰ্সেন্টেজ উলিয়াব দিয়ে তো পাৰ্সেন্টেজ কেনেকৈ উলিয়াম আচ্ছা তো পাৰ্সেন্টেজ উলিয়াৰ কাৰণে আমি এটা কি কৰিম পাৰ্সেন্টেজ উলিয়াৰ কাৰণে টোটাল মাৰ্ক আছে টোটাল মাৰ্কৰ পৰা পাৰ্সেন্টেজ উলিয়াৰ কাৰণে আমি লিখিম প্ৰথমতে ইকুৱেল টু আমি দিব লাগিব যে টোটাল মাৰ্কটো মই সিলেক্ট কৰি পেলাই দি দিম মই সেল এড্ৰেছটো দি দিলো 87 মানে গুণটো হ'ব 352 যেটো সেল ভ্যালু আছে ই অটোমেটিক লৈ ল'ব বুজি পালো সেল এড্ৰেছটো দিলে হল সেলৰ যেটো ভ্যালু থাকিব ই লৈ ল'ব যে এইটো আমি ডিভাইড কৰিম কিহেৰে আমি ডিভাইড কৰিম কেইখন সাবজেক্ট আছে টোটাল 5খন 100 ৰ ভিতৰত আছিল তো টোটাল মাৰ্ক কিমান হ'ব 500 তো মই ইয়াতে লিখিম 500 আচ্ছা পাৰ্সেন্টেজত লাগে তো তাৰ লগত আমি মাল্টিপ্লাই কৰিম কিহৰ লগত পাৰ্সেন্টেজ বুজাবলৈ হদাই 100% এটা আমাক লাগে নে নালাগে এটো দেখা পাইছা স্ক্ৰিনশ্বট লৈ লোৱা কপি উলিয়াই লৈছা নে লোৱা নাই কিয় লম স্যাৰ আপুনি শিকাই আছে প্ৰ্যাকটিক্যাল বস্তু কম্পিউটাৰ কপিত লিখিব নালাগে যাওক কপিত লিখা যদি লিখি ল'ব পাৰা বা স্ক্ৰিনশ্বট এটা লৈ লও তোমালোকে এটো চাই ল'ব পাৰিবা প্ৰথমতে সেল এড্ৰেছটো দিম তলত 500 লিখিম অৰ্থাৎ যিমানখন সাবজেক্টৰ হ'ব যদি 5খন সাবজেক্ট তো 500 যদি 6খন সাবজেক্ট হ'ব তো 600 হ'ব তাৰ পিছত মই মাল্টিপ্লাই কৰিম 100% এৰে মই লিখিলো এন্টাৰ প্ৰেছ কৰিম আৰু ইয়াতে মোৰ এটো 0.704 বুলি ইয়াতে আহি গল স্যাৰ 352 ৰ 500 ৰ ভিতৰত 0.704% হ'ব নেকি স্যাৰ এইটো কি পাৰ্সেন্টেজ উলিয়ালে আপুনি নাও এইটো মই সিলেক্ট কৰি পেলাই এতিয়া মই এইটো পাৰ্সেন্টেজ সিম্বল দেখা পাইছা ইয়াতে এই ইনচ হোমত এইটো পাৰ্সেন্টেজ ডাল আছে এতে ক্লিক কৰা আৰু ইয়াতে তোমাৰ পাৰ্সেন্টেজ আহি গল এবাৰ ক্লিক কৰাৰ লগে এইটো পাৰ্সেন্টেজ আহি গল নে যোৱা নাই স্যাৰ কি হৈছিল মই পাৰ্সেন্টেজ উলিয়াব নাজানো সি ইজ ভেৰি ইন্টাৰেষ্টিং ওকে আমি এনেকুৱাকৈ পাৰ্সেন্টেজটো উলিয়াব পাৰো এটা মই ইয়াতে ক্লিক কৰি মই এটা ড্ৰেগ কৰিম আৰু মোৰ ধুনিয়াকৈ ইয়াতে পাৰ্সেন্টেজ বিলাক আহি গল বুজি পালা ইয়ালৈকে তো ইয়াতে মই যিমানখিনি ইন্টাৰেষ্টিং ভাবে আৰু ইজি ভাবে বুজাব পাৰো মই গটেখিনি মোৰ 100% এফৰ্ট দি পেলাই তোমালোকক বুজাবলৈ চেষ্টা কৰি আছো মোৰ যদি এফৰ্ট খিনি চাই তোমালোকক এনেকুৱা লাগিছে হয় সাৰে এফৰ্ট দি গটেখিনি বস্তু বুজাইছে তে ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবা আৰু চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ ইয়াতে আপডেট বিলাক নাপাবা নহলে তোমালোকে বুজি পালো তো ইয়াতে বেসিক ফৰ্মুলাজৰ বিষয়ে বুজি পালো মই ইন্টাৰফেসটো ইয়াৰ আগৰ ক্লাছত বুজাইছো এলাইনমেন্টৰ বিষয়ে কৈছো আচ্ছা এতিয়া হু আমি কি প্ৰিন্টিং ইন এক্সেল অৰ্থাৎ প্ৰিন্টিংৰ বিষয়ে আমি শিকো এক্সেলত আমি কাম কৰাৰ পিছত আমাক প্ৰিন্ট কৰিব দিব প্ৰিন্ট কৰাৰ কাৰণে আমি কেনেকুৱাকৈ কি কৰিব পাৰো মই যদি এইখিনি অলপ জুম আউট কৰি দিও মোৰ ইয়াতে এডাল তোমালোকে বাৰ দেখা পাইছা এডাল ড্যাশ লাইন দেখা পাবা আৰু যদি মই অকমান সৰু কৰো এইবিলাক হৈছে আমাৰ কি একোটা পেজ সাইজ বুজি পালো এই হৈছে একোটা আমাৰ পেজ সাইজ আমি যেটা কিবাটা বস্তু লিখি আমি বৰ্তমান এইটো পেজৰ ভিতৰত লিখি আছো যদি মই ইয়াৰ পৰা যদি মই এই বাৰডালৰ বাহিৰত যদি কিবাটা লিখা যায় তো সেইটো মোৰ কোনটো পেজত আহি যাব এই নেক্সট পেজত আহি যাব সেইটো আমি জানি থোৱাটো বহুত বেছি ইম্পৰ্টেন্ট আমি যেতিয়া কিবাটা বস্তু এক্সেলত কৰিম সদায় এই যিডাল বাৰ থাকিব আৰু তলতো থাকিব ইয়াৰ ভিতৰতে কৰিবলৈ তোমালোকে চেষ্টা কৰিবা বুজি পালো আমি ইয়াতে এইখিনিলৈকে কৰি থৈছো আচ্ছা এইখিনি যদি এতিয়া মই
ফাইলত গৈ পেলাই ইয়াতে প্ৰিণ্টত ক্লিক কৰোঁ মোৰ ইয়াতে পেজটো এনেকুৱাকৈ আহিব আৰু মই ধুনীয়াকৈ ইয়াতে কপিজ 1 অৰ্থাৎ এটা কপি প্ৰিণ্ট হ'ব আৰু ইয়াতে প্ৰিণ্টত ক্লিক কৰি পেলাই মোৰ পেজটো প্ৰিণ্ট কৰি দিব পাৰোঁ বুজি পালো প্ৰিণ্টিঙৰ আগত আৰু কেইটামান বস্তু ইম্পৰ্টেণ্ট তোমালোকে জানি থোৱা সেইটো হৈছে মই ইয়াতে পেজ লেআউট টেবত আহিছোঁ পেজ লেআউট টেবত এইটো আমি জানিব লাগে মাৰ্জিনৰ বিষয়ে আমাৰ মাৰ্জিন কেইবাটাও ধৰণৰ থাকে এক্সেলত আমাৰ বৰ্তমান নৰ্মেল হৈ আছে আমি ইয়াৰ পৰা নেৰো কৰিব পাৰোঁ হোৱাইট কৰিব পাৰোঁ মাৰ্জিন অৰ্থাৎ লেফট ৰাইট টপ ডাউন কিমান সাইজৰ মানে স্পেস এৰিব কিমানৰ পৰা টেক্সট এটা লিখা যাব গোটেইখিনি বস্তু ইয়াতে মেনশন কৰা থাকে মাৰ্জিন এটা দিয়াটো বহুত বেছি ইম্পৰ্টেন্ট বাই ডিফল্ট এক্সেলত নৰ্মেল হৈ থাকে আমি ইয়াৰ পৰা নেৰো কৰিও ল'ব পাৰোঁ মই এটা নেৰো কৰাৰ লগে লগে তোমালোকে দেখা পালা নাই এই যিডাল মোৰ এটা লাইন এডাল আছিলে লিমিট হিচাপত সেইডাল মোৰ ইয়াৰ পৰা এটো সিধা অকমান এক্সটেন্ড হৈ গ'ল এটা মই আৰু ইয়াতে কিবা কিবি লিখিব পাৰিম এইটো হৈছে ওৰিয়েন্টেশন মানে পেজ সাইজটো আমাৰ চেঞ্জ কৰি দিয়া মই এখিনিতে অকমান সৰু কৰি লওঁ বৰ্তমান মোৰ এইটো পেজৰ সাইজটো কেনেকুৱা হৈছে এনেকুৱাকৈ এইডাল বাৰ দেখা পাইছা ইয়ালৈকে হৈছে যদি মই ইয়াতে হেপেলে মই ল্যান্ডস্কেপ কৰি দিওঁ মোৰ পেজ সাইজটো এটা চেঞ্জ হৈ গ'ল অকমান উল্টা হৈ গ'ল তোমালোকে দেখা পাইছা তেনেকুৱাকৈ হৈ গ'ল তো মই ইয়াৰ পৰা পোৰ্ট্ৰেট কৰি লৈছো পোৰ্ট্ৰেটে থাকক যেনেকৈ আছিল তেনেকৈ ৰাখিম আৰু সাইজ ইয়াৰ পৰা আমি পেজৰ সাইজটো চেঞ্জ কৰিব পাৰো বাই ডিফল্ট ইয়াতে লেটাৰ থাকে তোমালোকে হয়তো যদি স্কিল টেষ্টত প্ৰিন্ট কৰিব দিয়ে A4 সাইজতে কৰিব দিব পাৰে এটো মোস্ট প্ৰবাবিলিটি তোমালোকক A4 এ দিব পাৰে তো A4 ত সিলেক্ট কৰি লবা তোমালোকে আৰু পেজৰ সাইজটো তোমালোকৰ A4 হৈ যাব পেজত A4 টো ক্লিক কৰি ললা তাৰ পিছত তোমালোকে ফাইলত আহিবা ইয়াতে প্ৰিন্টত ক্লিক কৰিবা আৰু পেজটো যেনেকৈ থাকে এনেকৈ প্ৰিন্ট কৰি পেলাই ইয়াতে দি দিবা বুজি পালা নে পোৱা নাই মোক কমেন্ট সেকশনত জনাবা আমি যেটো পেজ সাইজ আমি ইয়াৰ পৰা চেঞ্জ কৰিব পাৰো ঠিক আছে বা ইয়াতে এটো পোৰ্ট্ৰেট সেকশন আছে আমি ইয়াৰ পৰা পোৰ্ট্ৰেট কৰিব লাগে ল্যান্ডস্কেপ কৰিব লাগে ইয়াৰ পৰা কৰিব পাৰো যদি মই ল্যান্ডস্কেপত ক্লিক কৰো মোৰ পেজটো এনেকৈ ৰটেট হৈ যাব আৰু যদি মই পোৰ্ট্ৰেট ক্লিক কৰো মোৰ এইটো পেজটো এনেকৈ থাকিব আমি ইয়াৰ পৰা কৰিব পাৰো মাৰ্জিনটো আমি ইয়াৰ পৰা সেটআপ কৰিব পাৰো এখিনি বুজি পালো তাৰ পিছত কিমানটা কপিজ লাগিব ইয়াতে মই ক্লিক কৰি সাপোজ মই ইয়াতে 1 হৈ আছে এতিয়া যদি মই প্ৰিন্টত ক্লিক কৰো এটো 1 এ আহি যাব যদি মই ইয়াতে 10 লিখি দিও মই ইয়াতে যদি 11 লিখি দিও সাপোজ ইয়াতে যদি মই প্ৰিন্টত ক্লিক কৰো অৰ্থাৎ 11 টা কপি ইয়াতে প্ৰিন্ট হৈ যাব বুজি পালো এখিনিলৈকে বুজি পালা বুলি মই ধৰি ললো ইয়াৰ যেটো ইন্টাৰফেসটো এটো মাইক্ৰোসফট এক্সেলৰ ভাৰ্সন ওয়াইজ ডিফাৰেন্ট হ'ব পাৰে বাট ইয়াৰ যিখিনি ওয়াৰ্কিং ফিচাৰ্স এখিনি অলমোস্ট সেম হ'ব তোমালোকে চিন্তা কৰিব নালাগে তো ইয়াতে মই এটা তোমালোকক এখিনি বস্তু কৈ দিলো পেজ লেআউটৰ কথা কলো পেজ প্ৰিন্ট এৰিয়াৰ কথা কলো ওৰিয়েন্টেশনটোৰ কথা ইমাত্ৰ কলো আৰু প্ৰিন্ট প্ৰিভিউ মানে কোনটো এইটো আমি প্ৰিন্ট কৰাৰ আগত যিখিনি দেখা পাও ফাইলত গৈ পেলাই যদি মই প্ৰিন্টত ক্লিক কৰো এখিনি হৈছে প্ৰিন্ট প্ৰিভিউ সেকশন আমাৰ কেনেকুৱাকৈ প্ৰিন্ট হ'ব ইয়াতে আমাক শো কৰি দি থৈ দিয়ে এখিনি হৈছে আমাৰ প্ৰিন্ট প্ৰিভিউ তাৰপিছত প্ৰিন্টত ক্লিক কৰিম আৰু এইটো আমাৰ প্ৰিন্ট হৈ যাব তোমালোকক মই ইয়াতে আৰু এটা বস্তু শিকাই দিও আমি যেতিয়া পেজটো লিখিলো মাইক্ৰোসফট ওৱৰ্ডত মই কৈছিলো তাত হেডাৰ ফুটাৰৰ কনসেপ্ট থাকে আমাক হেডাৰত আমাক হয়তো আমাৰ নেমটো ৰোল নম্বৰটো লিখিব দিব পাৰে বা ফুটাৰত লিখিব দিব পাৰে পেজ নম্বৰ বহাব দিব পাৰে এক্সেলতো আমাক কি কয় এনেকে হেডাৰ আৰু ফুটাৰত তোমালোকৰ ৰোল নম্বৰ বা তোমালোকৰ নেমটো লিখিব দিব পাৰে বুজি পালো তো এক্সেলত কেনেকে দিব পাৰো সেম ফিচাৰ্স হয় আমি জাস্ট ইউজ কৰিব শিকি গলে হৈ গল মই ইয়াতে শিকাই দিছো হেডাৰ ফুটাৰটো কেনেকে দিব পাৰো এটো ইম্পৰ্টেন্ট এন্ড ইন্টাৰেস্টিং হয় এটো তোমালোকক দি দিয়ে তোমালোকৰ স্কিল টেষ্টত তো হেডাৰ ফুটাৰ যদি মই এক্সেলত শীটত লগাব লগা হয় মই এখিনি এনেকে সৰু কৰি লৈছো সাপোজ মই ইয়াতে ইনসাৰ্টত ক্লিক কৰিছো তাৰ পিছত ইয়াতে হেডাৰ ফুটাৰ ট্যাবটো দেখা পাইছে ইয়াতে ক্লিক কৰিছো আৰু ইয়াতে এটো ক্লিক কৰাৰ লগে লগে আহি গল ইয়াতে হেডাৰ সেকশনটো ইয়াতে মই হেডাৰ সেকশনত আহি পেলাই মই ইয়াতে মোৰ নেমটো লিখিব পাৰো যদি তোমালোকক ৰোল নম্বৰ লিখিব দিয়ে তো ৰোল নম্বৰটো ইয়াতে তোমালোকে লিখি দিবা যেটো তোমালোকক লিখিব দিয়ে এইটো এটা পেজ হিচাপত লৈ লৈছে এইটো এটা বেলেগ পেজ এইটো এনেকৈ তোমাৰ ডিজেবল টাইপত কিয় আহি আছে গ্ৰে টাইপত কাৰণ এইটো আমাৰ একোই নাই ডাটা আমাৰ ইয়াতে আছে গটি ইয়াতে লিখিছো গটি ইয়াতে আহিছে মই ইয়াতে ক্লিক কৰাৰ লগে লগে হেডাৰ সেকশনৰ এইটো আহি গল মই যদি ইয়াতে আৰুবাৰ ক্লিক কৰো মই এইটো গুছাই পেলাই আৰুবাৰ লিখিব পাৰো মই ইয়াতে ক্লিক কৰি লৈছো এইটো হেডাৰ সেকশনত দিব পাৰো বা যদি মই তল সাইডে আহো ইয়াতে মোৰ ফুটাৰ সেকশন আছে ইয়াতে ক্লিক কৰি পেলাই মই মোৰ ৰোল নম্বৰটো ইয়াতে দি দিব পাৰো সাপোজ মোৰ ৰোল নম্বৰটো কিবা এটা এনেকৈ দি দিছো এইটো মোৰ সাপোজ ৰোল নম্বৰ তো ইয়াতে আমি কি হেডাৰ ফুটাৰটো দি দিব পাৰো এইটো যদি মই পেস্ট কৰি দিও এটো হৈছে মোৰ হেডাৰ ওপৰত এটো হৈছে ফুটাৰ এটা যদি মই ফাইলত গৈ পেলাই মই প্ৰিন্টত ক্লিক কৰো তো তোমালোকে ইয়াতে দেখা পাবা এটো হেডাৰ সেকশনত মোৰ আহি গৈছে আৰু ইয়াতে যদি মই তলত যাও এটো মোৰ ফুটাৰ সেকশনৰ ৰোল নম্বৰটো আহি গৈছে তো এনেকুৱাকৈ আমি হেডাৰ ফুটাৰ লগাব পাৰো আমি এক্সেলত কাম কৰিব পাৰো প্ৰিন্ট কৰিব পাৰো বিভিন্ন ধৰণৰ কামবিলাক কৰিব পাৰো তোমালোকক মই এতিয়া এটা কথা কোৱা এই যেটো কন্টিনিউ হৈ আছে প্লেলিষ্টটো তোমালোকে টপিক বিলাক ইন্টাৰেস্টিং পাই আছে নে নাই বুজি পাই আছে নে পোৱা নাই কমেন্ট সেকশনত তো জনাই আছে মই বহুতখিনি বস্তু মই তোমালোকৰ কমেন্টৰ দ্বাৰা গম পাই আছো তোমালোকে ভাল পাইছা বুলি কৈছা বহুতখিনি বস্তু বুজি পাইছা বুলিও কৈছা আৰু এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা ইম্পৰ্টেন্ট হয় এনেকুৱাকৈ তোমালোকৰ কামবিলাক কৰিব দিব পাৰে মই এতিয়ালৈকে তোমালোকক
ৱৰ্ডৰ ওপৰত কনচেপ্টবিলাক আলোচনা কৰিলোঁ প্ৰেক্টিকেল কৰি পেলাই এক্সেলৰ ওপৰত মই আলোচনা কৰিলোঁ ফাংচনেলিটিজবিলাক ক'লোঁ বেছিক ইণ্টাৰফেচ ক'লোঁ ফৰ্মুলাজৰ বিষয়ে ক'লোঁ এলাইনমেণ্টৰ কথা ক'লোঁ ইভেন এখন পেজ প্ৰিণ্ট কেনেকৈ কৰিম সেইখিনি বস্তু মই কৈ দিলোঁ মোৰ লগত প্ৰিণ্টাৰ থাকিলে পেজটো এনেকৈ দেখাই দিলোঁ হয় যে এইখন লোৱা তোমাৰ লগত প্ৰিণ্ট আউট অ'কে মোৰ লগত বাৰু প্ৰিণ্টাৰ নাই প্ৰিণ্টাৰ থাকিলে দেখুৱাব পাৰিলোঁ হয় প্ৰিণ্টাৰ এটা কিনি পেলাই দেখুৱাই দিম তোমালোকক কেতিয়াবা মই ঠিক আছে অ'কে জোকছ এপাৰ্ট আশা কৰোঁ তোমালোকে মই যিবিলাক কনচেপ্ট বুজালোঁ তোমালোকে বুজি পাইছা গোটেইখিনি ইণ্টাৰেষ্টিং বুলি ভাবিছা আৰু চেনেলটো কণ্টিনিউ কৰি গৈ থকা ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা নেক্সট ভিডিঅ'ত এক্সেলটো বাৰু কমপ্লিট কৰি দিলোঁ নেক্সট ভিডিঅ'ত মই তোমালোকৰ আগত আলোচনা কৰিম পাৱাৰ পইণ্ট তোমালোকৰ চিলেবাছত যিখিনি পাৱাৰ পইণ্টৰ কনচেপ্ট আছে গোটেইখিনি মই তোমালোকৰ আগত ডিছকাছ কৰিবলৈ চেষ্টা কৰিম এবাৰ মই কেটেগৰী 1 টো ফিনিশ কৰাৰ লগে লগে কেটেগৰী 2 টো ষ্টাৰ্ট কৰি দিম আৰু তাত মই গোটেইখিনি বস্তু ইয়াতে আলোচনা কৰিবলৈ চেষ্টা কৰিম নেক্সট তেনেকৈ কেটেগৰী 3 ৰ ওপৰতো মই এনেকুৱাকৈ ধুনীয়াকৈ মানে কি কয় চিলেবাছটো কভাৰ আপ কৰি গোটেই প্লেলিষ্ট হিচাপত আপলোড কৰি থৈ দিম যদি ভিডিঅ'বিলাক চাই ভাল পাইছা তো তোমালোকে মোক জনাইছাই তো আজিলৈকে বাৰু এইখিনিতে মই এৰিছোঁ নেক্সট মই ক্লাছত পাৱাৰ পইণ্টৰ বিষয়ে আলোচনা কৰিবলৈ মই চেষ্টা কৰিম এইখিনি মই ছেভ কৰি থৈ দিম ঠিক আছে তো আজিলৈকে এইখিনিয়ে ধন্যবাদ